আমছুৱে যদি প্ৰতিবাদ কৰে তেতিয়াহ'লে আৰু দুটা উচ্ছেদ বেছিকৈ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ কোকনা। আমি সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ কৰা নাই, আমি উচ্ছেদ কৰিছোঁ মিয়া মুছলমানক। এয়া ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলে বনাঞ্চল ধ্বংস কৰিছে, বনাঞ্চলত জোৰ জুলুমকৈ প্ৰৱেশ কৰিছে, তেওঁলোককতো উচ্ছেদ কৰিবই লাগিব। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমছুৰ প্ৰতিবাদ আৰু উচ্ছেদ সন্দৰ্ভত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ ক'লে যে আমছুৱে যদি এনেদৰে প্ৰতিবাদ কৰে তেতিয়াহ'লে আমি আৰু দুটা উচ্ছেদ বেছিকৈ কৰিবলৈ বাধ্য হৈ পৰিম। লগতে বনাঞ্চল যিসকলে দখল কৰিব তেওঁলোকক উচ্ছেদ কৰিবই লাগিব। আমি কোনো সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ কৰা নাই। পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য যে আমি কোনো সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ কৰা নাই, আমি কেৱল মিয়া মুছলমানক উচ্ছেদ কৰিছোঁ যিসকলে বনাঞ্চল ধ্বংস কৰিছে বা বনাঞ্চলত জোৰ জুলুমকৈ প্ৰৱেশ কৰি ঘৰ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ আহিছোঁ আপোনালোকৰ বাবে। কিছু মুহূৰ্ত পূৰ্বে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য, আমছুৱে প্ৰতিবাদ কৰিলেও আমি যিটো কৰিম বুলি কৈছোঁ সেইটো কৰিমেই। আমছু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য, আমছুৰ প্ৰতিবাদ সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। আমছুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি আমছুৱে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। সংখ্যালঘু অধ্যুষিত এলেকাত উচ্ছেদ কৰা নাই, মিয়া মুছলমানক উচ্ছেদ কৰিছোঁ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আজি দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ মিয়া মুছলমানক একলগ কৰি এক প্ৰতিবাদত বহিছিল আমছু, আৰু তাৰপিছতে বনভূমিত জোৰ জুলুমকৈ বাস কৰা লোককহে উচ্ছেদ কৰিছোঁ বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। পিজিআৰত জোৰ জুলুমকৈ প্ৰৱেশ কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কিছু মুহূৰ্ত পূৰ্বে উচ্ছেদ সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে অসমৰ আধা মাটি চৰত মিয়া মুছলমানৰ বাবে দিয়া আছে। আমছুৱে প্ৰতিবাদ কৰিলেও আমি যিটো কৰিম বুলি কৈছোঁ সেইটো কৰিমেই বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া আমি আপোনালোকক দেখুৱাইছোঁ আজিৰ দৃশ্য। আমছুৱে এনেদৰে প্ৰতিবাদ কৰিছিল। হাজাৰ হাজাৰ মুছলমান লোক এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত আহি অংশগ্ৰহণ কৰিছিল। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বহু মিয়া লোক আহি উপস্থিত হৈছিল আৰু এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল। সদৌ অসম সংখ্যালঘু ইউনিয়ন অৰ্থাৎ চমুকৈ আমছুৰ গণবিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল চিৰাকুটাত। আৰু চিৰাকুটাত এই ডাঙৰ প্ৰতিবাদৰ সময়ত আমছুৰ বহু নেতা সেই ঠাইত উপস্থিত আছিল। আৰু এই সন্দৰ্ভত যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল যে আমছুৱে বিশাল প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰিছে, তেতিয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ। অসমৰ বিশাল মাটি মিয়াসকলৰ বাবে আছেই, চৰত তেওঁলোকে বাস কৰিয়ে আছে, কিন্তু বনাঞ্চল ধ্বংস কৰিলে আমি তেওঁলোকক উচ্ছেদ কৰিমেই। আমছুৱে প্ৰতিবাদ কৰিলে আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমছুৱে হাজাৰ প্ৰতিবাদ কৰিলেও আমি সেইটো কৰিম। আমছুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে এটা কথা মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আমছুৰ নেতৃত্ব ইয়াৰ পৰা যেনেকৈ আন্দোলন পৰিচালনা কৰে, কাৰোবাৰ যদি কিবা অসুবিধা হয় লগালগ আমাৰ আমছুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমছুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমছুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? আমছুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমছুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়।
আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাট্টা পাব যোগ্য, নন ট্ৰাইবেলেতো পাট্টা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? আহ্বান কৰিছে। আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু অধ্যুষিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা VGR PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাট্টা পাব যোগ্য, নন ট্ৰাইবেলেতো পাট্টা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচুৰ ৰেজাল্ট কৰ্মী আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে?